हेलो फ्रेंड्स शंकर ब्लग यूट्यूब चैनल आपलोक स्वागतम जानाइছো और आज आपलोকৰ মাজলৈ এটা অতি ধুনিয়া ভিডিও লৈ আহিছো মানে ভিডিওটোত মোৰ বহুতখিনি মেমৰিজ গুড খাই আছে আপোনালোকক এই ভিডিওটো আজি আপোনালোকৰ মাজলৈ আনি বহুত বেছি ভাল লাগিছে আৰু এই ভিডিওটো চাই আপোনালোকে বহুতখিনি শিকিব বহুতখিনি ইনফৰমেশন পাব গতিকে এই ভিডিওটো হৈছে মোৰ নিজৰ দোকানখনৰ ওপৰত কেনেকৈ মোৰ আৰসিসি দোকানখন বনালো আপোনালোকক এতিয়া অলপমান দেখাই দিছো এনেকৈ প্ৰথমতে এই দোকানখনৰ আগত মানে ইয়াত বহুতখিনি বাঁ আছিল বাঁখিনি উঠাই কেনেকৈ আৰসিসি দোকান ঘৰ বনোৱা হ'ল সকলোখিনি আপোনালোকে ভিডিওটো চাই গম পাব আৰু ফ্ৰেন্ডছ আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগে প্লিজ আপোনালোকৰ ফ্ৰেন্ডছখিনি শ্বেয়াৰ কৰিব আৰু বহুখিনি মানুহে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি থব গতিকে আহক এই ধুনিয়া ভিডিওটো আমি একেলগে উপভোগ কৰোঁ আৰু বহুখিনি শিকো এতিয়া ফ্ৰেন্ডছ জেচিবি খনে বাঁহখিনি কটাৰ পাছত বাঁহৰ মুহাখিনি অতৰাই আছে লাহে লাহে প্ৰতিটো ষ্টেপ আপোনালোকক দেখাই যাম চাই থাকক एयर फ्रेंड्स बीम और खुटार कारण 16 mm 12 mm 10 mm और 6 mm रड आহি পাইছেহি এয়া গোকুলে ৰড কাটিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ ৰিং বনাই আছে আপোনালোকক সকলোখিনি দেখাম মই গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এয়া ফ্ৰেন্ডছ ৰডত ৰিং ভৰাই আছে ৰিং বান্ধি আছে আৰু অলপ পাছতেই প্ৰথমটো খুটা ৰেডি হ'ব আপোনালোকে চাই থাকক फ्रेंड्स 5 फुट द 5 फुट बहलকৈ 9টা গাঁত এনেকৈ খানি লোৱা হ'ব আৰু এতিয়া প্ৰথমটো খুটা ইয়াত বহুৱা হ'ব চাই থাকক এয়া ফ্ৰেন্ডছ 5 গুটি আহি পালেহি এয়া ফ্ৰেন্ডছ 5 গুটি কানাইগাটৰ বালি আৰু সিমেন্ট মিলাই পেলাই ধুনিয়াকৈ মছলা বনাই লোৱা হৈছে हे रंजन मानदे वो नले मजे पूरी दे ठीक है चाचा नमस्कार करिए भाग्य है ना মই ভাগ্য পাইছো খবৰ না ঘৰৰ হিৰো মই উঠিল না খবৰ না এ ঢালি দিছো আৰু দেই দেখব এনেই হা এয়া জালি বনাই থকা হৈছে খুটা তলত দিয়া হ'ব মজা रखा दे उल्टा काट এয়া ভেটি প্লেনৰ কাৰণে জামা ইটা অনা হৈছে এয়া ফ্ৰেন্ডছ ধুনিয়াকৈ বিম বন্ধা হৈছে আপোনালোকে এতিয়া ধুনিয়াকৈ কেনেকৈ বিমত গুটি ঢলা হয় কেনেকৈ বিম বনোৱা হয় সকলোখিনি দেখা পাব এয়া ফ্ৰেন্ডছ এতিয়া বিম ঢালি হৈ গৈছে আৰু এতিয়া আমাৰ অলপ পাছতে 10 ইঞ্চি গাঁথনি কৰা হ'ব এয়া ফ্ৰেন্ডছ 10 ইঞ্চি গাঁথনিয়া ভেটি প্লেন কৰি থকা হৈছে
এয়া ফ্ৰেণ্ডছ ব্ৰহ্মপুত্ৰ বালি আহিলে আৰু ব্ৰহ্মপুত্ৰ বালিয়ে ধুনীয়াকৈ ভেটি প্লেনটো ফিল আপ কৰা হ'ব। গতিকে চাই থাকক, এয়া নুনীয়া আহি পালেহি। গতিকে আমি ধুনীয়াকৈ কেনেকৈ ফিল আপ কৰে সকলোখিনি দেখা পাম। এয়া ফ্ৰেণ্ডছ ধুনীয়াকৈ 4 ফুট ওখকৈ ভেটি প্লেনটো কৰা হৈছে। ফ্ৰেণ্ডছ চক কিমান ধুনীয়াকৈ 3টা খুঁটা ওলাই গৈছে আৰু বাকী খুঁটাকেইটাও এতিয়া কাম চলিব। ধুনীয়াকৈ গুটি ঢলা হ'ব এতিয়া। ফ্ৰেণ্ডছ এইকণতে এটা ধুনীয়া চিৰি হ'ব আৰু এতিয়া আপোনালোকক কণ্টিনিউ ধুনীয়াকৈ দেখাই যাম, চাই গৈ থাকক। এয়া আহি পেলাই চাটাৰিং পাতি আহি পাই গ'লি। এতিয়া মানে কাঠ লগাই পেলাই ওপৰলৈকে সম্পূৰ্ণ কাম হ'ব। এয়া ধুনীয়াকৈ চিৰি ৰেডি কৰি আছে, কাঠ লগাই লৈছে। তামুলদা বঢ়িয়া। ইয়াৰ পৰা ষ্টাৰ্টিং কৰিব গুৱাহাটী ছিল। ফ্ৰেণ্ডছ এতিয়া 3টা কালভাৰ নিবলৈ আহিলোঁ। 8 ফুট দীঘল আৰু 3 ফুট বহল 3টা কালভাৰ মই কেন্দ্ৰগুৰিৰ পৰা লৈছোঁ। আপোনালোকো আহিব। এই 3টা কালভাৰ আহি পেলাই মোৰ ঘৰৰ ওচৰ পালেহি আৰু আপোনালোকক এতিয়া দেখাম কেনেকৈ কালভাৰকেইটা ইয়াত দি পেলাই ধুনীয়াকৈ পুল বনোৱা হ'ব। ইমানখিনি আগবাঢ়িলে কাম আপোনালোকক দেখাই আছোঁ। এয়া চটৰ কাৰণে ৰড আহি পাই গ'লহি।
এয়া ফ্ৰেণ্ডছ ওপৰত বিমৰ কাম চলি আছে আৰু ইয়াৰ পাছতেই কাঠৰ ওপৰত পলিথিন পাৰি তাৰ ওপৰত ধুনীয়াকৈ ৰড দি পেলাই এডাল দুডালকৈ বহুখিনি ৰড এনেকৈ দি পেলাই ৰডখিনি বান্ধি ছতৰ কাম কৰা হ'ব। মজা মজা जोर लगा भाई। ফ্ৰেণ্ডছ শ্বটখনৰ ওপৰত যিমান ৰড আছে গোটেই ৰডখিনি এতিয়া বন্ধা হৈছে কাৰণ ইয়াৰ পাছতে ইয়াৰ ওপৰত শ্বট ঢালাই কৰা হ'ব। শ্বটখন চাৰিওফালৰ পৰা ধুনীয়াকৈ যিমানবোৰ ৰড আছে গোটেই ৰডবিলাক বান্ধি ৰেডি হৈ গ'ল। এয়া এতিয়া ঢালাই কাৰণে 5-8 গুটি 350 চেফটি আহি পৰিলেহি, প্ৰায় 400 চেফটি ওচৰতেই আছে আৰু অলপ পাছতে কানাইকাটা বালি আহিব। গতিকে অলপ পাছতে আপোনালোকে ঢালাই দেখিবলৈ পাব, শ্বট ঢালাই। এয়া ফ্ৰেণ্ডছ 80 বেগ চিমেণ্ট আহিছে ব্লেক টাইগাৰৰ। শ্বট ঢালাইত ব্লেক টাইগাৰ চিমেণ্টটো ইউজ কৰা হ'ব। এতিয়া চাট ঢলাই হ'ব আজি, গতিকে চাট ঢলাই মেচিন আহি গ'ল লগত লেবাৰ পাৰ্টি। কাটি থোৱা আছে এয়া দাইল চব্জি বনি গ'ল, বঢ়িয়া। এইফালে চাই দিয়ক। পুৰা একদম চাটাইঙৰ কাম চলি আছে। ইয়াত পুৰা বনি আছে। খানা কেনেকুৱা হৈছে দেই কওক, ভাল হৈছেনে খানা? ঠিক আছে দাদা, খানা কেনেকুৱা হৈছে? বিলাহী কেনেকুৱা লাগিছে?
বেছি নাই ইমানকণ আছে আৰু চাটখনৰ কামটো হ'লগৈ আজি ঘোলা মৰা কাম চলি আছে আজি ঘোলা মাৰিব ঘোলা মাৰি আছে পুৰা তামুলী দাই শ্বটখনৰ ওপৰত চাৰিওফালৰ পৰা আপোনালোকে দেখিছে মাজে মাজে এনেকৈ বক্স টাইপ বনাই দিছে মানে ইয়াৰ ভিতৰত পানীটো ৰখিব লাগিব কিয়নো এনেকৈ 28 দিন প্ৰায় শ্বটখনৰ ওপৰত ফুল পানীৰে মানে যাতে শ্বটখন ডুবি থাকে পানীৰ মাজত তেনেকৈ ৰাখিব লাগিব তেতিয়া শ্বটখন খুব ধুনীয়া মানে পাৱাৰফুল হয় ভাল হয় ইয়াৰ পানী আমি দিবলৈ আৰম্ভ কৰিছোঁ এনেকৈ প্ৰায় 28 দিন পানী দিয়াৰ পাছত শ্বটখন আজি খোলা হ'ব খুলি হৈছেগৈ আৰু আপোনালোকক দেখাই দিছোঁ ইমান ধুনীয়াকৈ চাটখন ওলাইছে চব ফ্ৰেণ্ডছ এতিয়া ধুনীয়াকৈ আগফালে ষ্টেপ 4টা বনোৱা হ'ব ইয়াত ধুনীয়াকৈ জোখ মাখ কৰি লোৱা হৈছে ষ্টেপ বনাই হৈ গ'ল এতিয়া দোকানখনৰ ভিতৰত ধুনীয়াকৈ চলিং পৰা হ'ব এয়া ধুনীয়াকৈ এটা ধুমুচ চুমুচ মাৰি টান কৰি লৈছে তাৰ ওপৰত এতিয়া এয়া চব আমাৰ শ্ৰীমন্ত দাই মানে গাঁথনি কামখিনি কৰিব শ্ৰীমন্ত দা আৰু গোবিনে আৰু লগত দুজন যোগালী থাকিব গতিকে দুজন মিস্ত্ৰী দুজন যোগালী মিলি পেলাই এই ধুনীয়াকৈ গোটেই গাঁথনি কামটো কৰা হ'ব এতিয়া দোকানখনৰ
এয়া ফ্ৰেণ্ডছ এতিয়া ফ্ল'ৰত ঢালাই কাম চলি আছে মানে এতিয়া আপোনালোকক দোকানখনৰ ভিতৰৰ ফ্ল'ৰৰ কামখিনি দেখাম ফ্ল'ৰৰ কাম হৈ গ'ল এতিয়া পটিং কটা হ'ব ৱালত এয়া হৈছেগৈ আৰু এখন দোকানৰ কাম আৰু বেছি নাই আৰু Om Shri Vishnu Namo Shri Vishnu Devadas Vishaganande Bhagavad Bhajano Bhajano Kalvika Bhajam Om Shri Vishnu Namo Bhajano Kalvika Bhajam Om Shri Hande Bhalsa 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 Dhurve Patanu Sasrina Satirnasa দোকানৰ ভিতৰত এতিয়া টাইলছ লগোৱা হ'ব গতিকে ৰেডি কৰা হৈছে টাইলছখিনি ইয়াত ধুনীয়াকৈ আগত টাইলছ লগোৱাৰ আগত প্ৰথমে মছলা মাৰি লৈছে তাৰ আগত পানী মাৰি লৈছিলে এতিয়া মছলা মাৰি লৈছে ইয়াত টাইলছ কাটি লৈছে চেপত স্কাইডিং লাগি আছে এতিয়া এতিয়া পোছা মাৰি আছে মানে যাদু মাৰি দিয়াৰ পাছত তাতে ফ্ল'ৰখন চফা কৰাৰ পাছত লেতেৰা হৈ থাকেতো অলপমান চিমেণ্ট টিমেণ্ট লাগি সেইবিলাক চফা কৰি দিছে বহুত ধুনীয়া লাগিব দেখিবলৈ চাটাৰ ফিটিং হৈ আছে দোকানখনৰ সকলোখিনি কামেই হৈ গ'ল আৰু এতিয়া বৰ্তমান ইলেক্ট্ৰিকেলৰ কামখিনি কৰি আছে আমাৰ গাঁৱৰ মামুদা ইলেক্ট্ৰিকেলৰ কামখিনি মোক কৰি দিছে ইয়াৰ ফ্ৰেণ্ডছক কেনেকৈ এটা শ্ব'কেছ বনাওঁতে কেনেকৈ মানে আপোনাৰ এল টাইপ এটা শ্ব'কেছ বনাই থকা হৈছে সেই শ্ব'কেছত কেনেকৈ আঠা লগাই আছে বহুত দে দেখিছে মুন্নাই ধুনীয়াকৈ ফিটিং কৰি আছে আমাৰ মিস্ত্ৰীয়া এই আমাৰ যি আজি শ্ব'কেছ বনি আছে আমাৰ মিস্ত্ৰীয়ে কৰিলে দেই গোটেই কামটো ফ্ৰেণ্ডছ আৰু অলপ সময় পাছতে এই ধুনীয়া মোৰ যিখন সপোনৰ দোকান অ'পেনিং কৰা হ'ব বহুখিনি মানুহ আহি পাইছেহি এয়া আপোনালোকে আশীৰ্বাদ কৰিব যেন ধুনীয়াকৈ সকলোখিনি জীৱনৰ কাম কৰি যাব পাৰোঁ ফ্ৰেণ্ডছ আশীৰ্বাদ কৰিব প্ৰায় এবছৰ লাগিলে দোকানখন অ'পেনিং কৰিবলৈ কেনেকুৱা লাগিছে বাবা শংকৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে শংকৰ ব্লগছ সকলো মোৰ যিখিনি মানে আহিবলগীয়া কাষ্টমাৰ সকলোকে বহুতখিনি মানে সুবিধা দিবলৈ চেষ্টা কৰিম আৰু ইয়াত বিশেষকৈ মানে অনলাইন কাম হ'ব আজিকালি চব যিহেতু ডিজিটেল হৈ গ'ল গতিকে মই গাঁৱলৈ ডিজিটেল এটা বস্তু আনিবলৈ চেষ্টা কৰিছোঁ হয় টাইম লাগিব লাহে লাহে এতিয়া কম্পিউটাৰ প্ৰিণ্টাৰৰ পৰা ধৰিলে আপোনালোকে অনলাইন মানে আৰু ইয়াৰ আপডেট যিমানখিনি মানুহে কৰিব পাৰোঁ কৰিম প্ৰায় CSC লেভেললৈকে নিবলৈ চেষ্টা কৰিম মানে এটা CSC চেণ্টাৰ হ'ব CSC চেণ্টাৰ এটা অতি সোনকালে কৰিবলৈ চেষ্টা কৰিম মানে মোৰ টাৰ্গেট
অঞ্চলটোত যাতে সকলোখিনি মানুহে ইয়াতে সকলোখিনি বেংকৰ ট্ৰেঞ্জেকশ্যন পাতিলে চব কাম কৰিব পাৰে যিহেতু মানুহখিনিৰ কাৰণে বহুত সুবিধা হ'ব আমি টাউনলৈ যাবলগীয়া হৈছে ইমান দূৰণিলৈ এতিয়া আমি গাঁৱতে পাম এয়া আমাৰ ডাঙৰ দাদা জান কিবা ক'ব বিচাৰিছা একদম ধুনীয়া আৰম্ভ কৰিছে ভাল লাগিছে আৰু তাৰ ভাল হওক আৰু যিটো কৈছে গিফ্ট আইটেম লগাইছে আৰু জেৰক্স আৰু কি লগাইছে অনলাইন সকলোখিনি কাম ইয়াত ঢেৰ বস্তু আছে মানে আপোনালোকৰ কি হ'ব আপোনাৰ এপ্লাই আপোনাৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব কিবা বোলে স্কলাৰশ্বিপ পাবৰ কাৰণে এপ্লাই কৰিবলগীয়া হয় অন্যান্য অনলাইনৰ যিমানবিলাক কাম হয় সকলোখিনি ইয়াত উপলব্ধ হ'ব টিকটো বুক কৰিব পাৰিব লগতে আকৌ এনেকুৱা হয় ইয়াত গিফ্ট আইটেম কছমেটিক্স সকলোখিনি বস্তু ইয়াত উপলব্ধ হ'ব গতিকে আপোনালোকে আহক ৰিচাৰ্জ হ'ব গতিকে আপোনালোকে ইয়ালৈ আহক আৰু আহিলে গম পাব আহিলে নিশ্চয় কিবা এটা আপডেট কামনা কৰিছোঁ দুপদূপে উন্নতি হওক ব্যৱসায় আৰম্ভ কৰিছে ভৱিষ্যতটো সুন্দৰ হওক মোৰ দোকানৰ একদম মানে খাছ কাষ্টমাৰ VK বিকাশ কেনেকুৱা ৰেটত পাইছা বস্তু এইটো কোৱা প্ৰথম ভাল লাগিছে যে কষ্টত পাইছোঁ বস্তু ভাল লাগিছে